আপোনাৰ কিয় ইমান অহংকাৰ? আপুনি জানেনে এই পৃথিৱীখন স্থিৰ নে গতিশীল? এই পৃথিৱীখন গতিশীল আৰু সূৰ্যৰ চাৰিওফালে এই পৃথিৱীখন প্ৰতি ছেকেণ্ডত 30 কিলোমিটাৰ বেগেৰে সূৰ্যক প্ৰদক্ষিণ কৰি ঘূৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই পৃথিৱীৰ আয়তন প্ৰায় 51 কোটি বৰ্গ কিলোমিটাৰ। আৰু মই যোনখন দেশত আছোঁ, য'ত আছোঁ, এই দেশখনৰ আয়তন হ'ল মাত্ৰ 32 কোটি 87,263 বৰ্গ কিলোমিটাৰ। আৰু ভাৰতবৰ্ষৰ দৰে সৰু ডাঙৰ অসংখ্য দেশ, নদ নদী, সাগৰ মহাসাগৰ, পাহাৰ পৰ্বত, ভৈয়াম, মৰুভূমি ইত্যাদিক লৈয়ে এই ৰহস্যময় পৃথিৱী। আৰু ৰাতিপুৱা উঠি আমি যে সূৰ্য দেখা পাওঁ, এই সূৰ্যৰ দূৰত্ব পৃথিৱীৰ পৰা প্ৰায় 15 লাখ কিলোমিটাৰ। আৰু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল পৃথিৱীতকৈ 13 লাখ গুণ ডাঙৰ এই সূৰ্য। মানে 13 লাখ পৃথিৱীক একেলগে আমি সূৰ্যত বহুৱাব পাৰিম। আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ দৰে সৰু ডাঙৰ গ্ৰহ উপগ্ৰহৰ সমষ্টিয়ে হ'ল আমি সৌৰজগত বুলি কওঁ। এই বিশাল সূৰ্যৰ দৰে 100 বিলিয়ন নক্ষত্ৰক লৈ হৈছে আমাৰ এই গেলেক্সি, যাক আমি মিল্কি ৱে গেলেক্সি বুলি কওঁ। আৰু মিল্কি ৱে গেলেক্সি ইমানেই বিশাল যে এই মিল্কি ৱে গেলেক্সিক এবাৰ প্ৰদক্ষিণ কৰিবলৈ প্ৰায় 20 কোটি বছৰৰ সময় লাগিব।